সোপ ফিল্ম আছে, সোপ ফিল্মটো কি হয় থিকনেসটো বহুত কম হয়, তথাপিও আমি কি বুজিবৰ সুবিধাৰ কাৰণে আমি কি কৰিছো থিকনেসটো অলপ ডাঙৰকে দেখাইছো, ঠিক আছে। দিস ইজ সোপ ফিল্ম। এতিয়া এই যেটো সোপ ফিল্ম আছে, এই সোপ ফিল্মটো কি হৈছে এটা ৰে ইনসিডেন্ট হৈছে, এনেকুৱা টাইপৰ এটা ৰে ইনসিডেন্ট হৈছে। ৰেটো যেতিয়া ইনসিডেন্ট হ'ব, পাৰ্ট অফ দা ৰে ৰিফ্লেক্ট হ'ব আৰু পাৰ্ট অফ দা ৰে ৰিফ্লেক্টেড হ'ব, ঠিক আছে। এটা পাৰ্ট কি হ'ব ৰিফ্লেক্টেড হ'ব আৰু এটা পাৰ্ট কি হ'ব ৰিফ্লেক্টেড হ'ব। এইটো হৈছে ৰিফ্লেক্টেড পাৰ্ট আৰু এইটো হৈছে ৰিফ্লেক্টেড পাৰ্ট, ক্লিয়াৰ হ'ব লাগে। এতিয়া এই পইণ্টটো যেতিয়া আহি পেলাই পালেহি তেতিয়া হলে সোপ ফিল্মটোৰ পৰা আকৌ বাহিৰৰ এয়াৰলৈ যাব ন। এইটো হৈছে এয়াৰ মিডিয়াম, এইটো হৈছে সোপ মিডিয়াম। সোপ মানে সোপ বাবল মিডিয়াম, যেটো সোপ বাবল আছে এই সোপ বাবলটো, সোপ বাবল এগেইন এয়াৰ, ঠিক আছে। এয়াৰৰ পৰা ৰেটো আহিছে, সোপ বাবলত সোমোৱাৰ লগে লগে কি হ'ব, যেটো কি হয় হায়াৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো বেছি হয়, সেইটো কাৰণে কি হ'ব ৰেটো নৰ্মেলৰ ওচৰ চাপি আহিব। এইটো ৰিফ্ৰেকচনৰ এটা ল আছিলে, মনত আছে নে, স্নেলছ ল যেটো আছিলে। কি হয় যদি ৰেয়াৰৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ যেতিয়া লাইট ইনসিডেন্ট হয় তেতিয়াহলে কি হয় নৰ্মেলৰ ওচৰলৈ চাপি আহে, আছিলে না এটা প্ৰপাৰ্টি। সো এইটো চাপি আহিলে আৰু এটা পাৰ্ট কি হ'ল ৰিফ্লেক্টেড হ'ল। ৰিফ্লেক্টেড হলে এংগল অফ ইনসিডেন্স ইজ ইকুৱেল টু এংগল অফ ৰিফ্লেকচন, ঠিক আছে। এতিয়া তোমালোকে চোৱা এইটো আহে, ওকে। সো এংগল অফ ইনসিডেন্স ইজ ইকুৱেল টু কি হয় এংগল অফ ৰিফ্লেকচন আহিলে। এতিয়া নেক্সট তোমালোকে চোৱা এই ৰেটো কি হ'ব আকৌ এনেকে ওলাই যাব নে। এই যেটো ৰে আছে আৰু এই যেটো ৰে আছে দুইটা কি হ'ব প্যাৰালাল হ'ব না প্যাৰালাল, কাৰণ এইফালৰ পৰা এংগল অফ ইনসিডেন্স আৰু এই এংগল অফ ইনসিডেন্স একেটাই হ'ব, ওকে। এতিয়া চোৱা এই যেটো ৰে এই যেটো সাৰফেস আছে এই সাৰফেসটো কি হ'ব এটা ওলাই যাব আৰু এটা আকৌ ৰিফ্লেক্টেড বেক কৰিব, ঠিক আছে। মানে যেতিয়া যিকোনো এটা সাৰফেসত ৰে যেতিয়া ইনসিডেন্ট হয় পাৰ্ট অফ দা ৰে গেট ৰিফ্লেক্টেড এন্ড পাৰ্ট অফ দা ৰে গেট ৰিফ্লেক্টেড, ওকে। সো তেতিয়াহলে এই পইণ্টটো কি হ'ব ৰিফ্লেক্ট হ'ব আৰু ৰিফ্লেক্ট হ'ব। এবাৰ যেটো ৰিফ্লেকচন হৈছে ইট ইজ ফ্ৰম হায়াৰৰ পৰা কি হলে হৈছে ৰেয়াৰলৈ হৈছে, মানে ডেন্সাৰ টু ৰেয়াৰ আৰু ডেন্সাৰ টু বা ৰেয়াৰ হোৱাৰ কাৰণে এই নৰ্মেলৰ পৰা আঁতৰি গৈছে, ওকে। আৰু যেহেতু এইটো মিডিয়ামো এয়াৰ হয় এইটো মিডিয়ামো এয়াৰ হয়, এই এংগলটো কি হ'ব সেম হ'ব, আই হ'ব, ক্লিয়াৰ হ'ব লাগে। এতিয়া এই ৰেটো কি কৰিছে আকৌ ৰিফ্লেক্টেড বেক কৰিছে, আকৌ এই যেটো মিডিয়াম আছে এই ৰেটো যেতিয়া ইয়াত গৈ পেলাই এফালে যেতিয়া গ'ল এই ৰেটো এফালে গ'ল, আকৌ এই সাৰফেসটো পোৱাৰ লগে লগে কি হ'ব এটা পাৰ্ট কি হ'ব ৰিফ্ৰেক্টেড হ'ব আৰু এটা পাৰ্ট কি হ'ব এগেইন ৰিফ্লেক্টেড বেক। বুজি পালা ডায়াগ্ৰামটো মিনিং এটোৱে যে এইডোখৰ সোমালে এটা পাৰ্ট ৰিফ্লেক্ট হ'ল এটা পাৰ্ট ৰিফ্লেক্ট হ'ল, এইডোখৰ সোমালে এটা পাৰ্ট ওলাই গুচি গ'ল এটা পাৰ্ট কি হ'ল ৰিফ্লেক্টেড হ'ল, এই পইণ্টত কি হ'ল এটা পাৰ্ট ওলাই গুচি গ'ল এটা পাৰ্ট আকৌ ৰিফ্লেক্টেড হ'ল, ওকে। এতিয়া তুমি চোৱা এইটো হ'ল এংগল অফ ইনসিডেন্স, এইটো কি এংগল অফ ৰিফ্ৰেকচন। তাৰপিছত এইটো এংগল অফ ৰিফ্ৰেকচন হোৱাৰ লগে লগে আমি কি কৰিলো ইয়াতে যেতিয়া হেৰি আছিল ন তোমাৰ যেতিয়া কি হয় বস্তু এটা যেতিয়া ৰিফ্লেকচন হয় এংগল অফ ইনসিডেন্স ইজ ইকুৱেল টু এংগল অফ ৰিফ্লেকচন হয় না নহয়, এটা প্ৰপাৰ্টি ৰিফ্লেকচনৰ। সো তেতিয়া হলে এইটো r এইটো হলে এইটো r হ'ব, ঠিক আছে। আৰু এইটো r হ'ব কাৰণ এডাল প্যাৰালাল এডালে কি কৰিলে কাটিছে, ইয়াতে দুটা প্যাৰালাল ৰেক যদি কি হয় এডাল সাইডে যদি এনেকে কাটে তেতিয়া হলে এংগল কিটা সেম হয় না, এটা এংগল সেম হয় না। সো এইটো প্যাৰালাল তেলা r ইজ ইকুৱেল টু কি হ'ব r আহিলে, এইটো r আহিছে। তাৰ পিছত এইটো আমি কি কৰিলো এইডোখৰ পৰা এডোখৰলৈ পাৰপেন্ডিকুলাৰ ড্ৰপ কৰিলো, এই পইণ্টটো আমি হ'ব p লিখিছো, এই পইণ্ট o লিখিছো আৰু এই পইণ্টটো আমি কি লিখিম q লিখিম আৰু এই পইণ্টটো q পৰা r লৈকে কি কৰিলো পাৰপেন্ডিকুলাৰ ডাল ড্ৰ কৰিলো, তাৰ পিছত o p পৰা আমি m লৈকে কি কৰিলো পাৰপেন্ডিকুলাৰ ডাল ড্ৰ কৰিলো। এতিয়া এই এংগলটো যদি r হয় এই এংগলটো 90 ডিগ্ৰী মাইনাস r হ'ব আৰু এই এংগলটো এগেইন r হ'ব, ঠিক আছে। সো এই যেটো এংগল আছে এই এংগলটো হ'ব তোমাৰ i। অলৰেডি আমি প্ৰুভ কৰিছিলো এই i টোৰ লগত এটো i কি হয় ইকুৱেল হয়, এটোৱে ওয়েভ ফ্ৰন্ট বুজায়, পাৰপেন্ডিকুলাৰলে ওয়েভ ফ্ৰন্ট বুজায় নে ওয়েভ ফ্ৰন্ট বুজায়। সো এটো হ'ব তোমাৰ ওয়েভ ফ্ৰন্ট, আমি পাৰপেন্ডিকুলাৰ ড্ৰ কৰিছো ইয়ালে এই লাইন এই ৰেডাল আৰু এই ৰেডালৰ কি হ'ব এই পইণ্টটো আৰু এই পইণ্টটো সেম ফেজত থাকিব, একেটা ফেজতে থাকিব, ঠিক আছে। সো তোমালোকে ডায়াগ্ৰামটো প্ৰথমতে আঁকি লোৱা, ডায়াগ্ৰামটো আঁকি লোৱাৰ পিছতে আমি বাকিখিনি প্ৰুভ কৰিম।
ডায়াগ্ৰামটো মই বুজাই দিলো, ডায়াগ্ৰামটো ধুনীয়াকৈ আঁকা। এইটো চোৱা, এইটো হৈছে ৱেভ ফ্ৰণ্ট। ওকে, এইটো ৱেভ ফ্ৰণ্ট। তোমালোকে চোৱা এইফালৰ পৰা ইনসিডেন্ট কৰিলে, ইনসিডেন্ট কৰিলে ৰিফ্লেকশন হ'ল, ঠিক আছে। এই বস্তুটো এইফালৰ পৰা এনেকৈ গ'ল, এইফালৰ পৰা এনেকৈ গ'ল, এইটো কি হ'ব তোমাৰ এটা আইসোসেলেস ট্ৰায়াঙ্গল হ'ব নাই? এইটো আইসোসেলেস ট্ৰায়াঙ্গল। আইসোসেলেস ট্ৰায়াঙ্গল হোৱাৰ পিছত ই যেতিয়া আকৌ এইফালে ওলাই গুচি গ'লগে, AI2 আৰু AI2 সেম হ'ব লাগিব, কাৰণ চোৱা একেটা মিডিয়ামতে হৈ পেলাই এইটো আইসোসেলেস ট্ৰায়াঙ্গল ফৰ্ম কৰিছে। এইটো আকৌ sin A sin R টো মানি চলিব ন, এইটো কাৰণে এই এংগলটো তোমাৰ I হৈ পেলাই এইফালে ওলাই যাব। এতিয়া আমি আগতে এটা বস্তু পঢ়িছিলো, এইটো যেটো ওয়েভ অপটিক্স আছে, ওয়েভ অপটিক্সে সদায় কি ফলো কৰে, ৰিফ্লেকশনৰ যেটো ল আছে সেইটো ফলো কৰে। এতিয়া ৰিফ্লেকশনৰ যদি লটো যদি ফলো কৰে, তেতিয়া হলে ওয়েভ ফ্ৰন্টৰ কাৰণে যেটো এংগল হ'ব, এংগল অফ ইনসিডেন্স, এইটো হ'ব নাই? এংগল অফ ইনসিডেন্স, ওয়েভ ফ্ৰন্টৰ যেটো এংগল অফ ইনসিডেন্স, আমি যে কম্পাছৰ যে ডায়াগ্ৰামটো কিন্তু মনত আছে চবৰে, এই এংগলটো তোমালোকে চোৱা, এই এংগলটো আৰু এই এংগলটো একেটাই আছিল। এইটো হৈছে তোমাৰ ওয়েভ অপটিক্সৰ এংগল অফ ইনসিডেন্স আৰু এইটো হৈছে ৰে অপটিক্সৰ এংগল অফ ইনসিডেন্স। ওকে, সো ৰে অপটিক্সৰ এংগল অফ ইনসিডেন্স আৰু ওয়েভ অপটিক্সৰ এংগল অফ ইনসিডেন্স টো একেটাই হয়। এই কিউআৰটো হৈছে পারপেন্ডিকুলাৰ। এই কিউআৰটো কি বুজাব? ওয়েভ ফ্ৰন্ট ফৰ দিস ওয়েভ ফ্ৰন্ট হ'ব এই দুটা ৰে কাৰণে, ঠিক আছে। এতিয়া চোৱা, এতিয়া তুমি চোৱা কি কৰিব লাগে, একচুয়ালি কি হয়, আমি যে বেলেগ বেলেগ ডিফারেন্ট টাইপৰ যে কালাৰ দেখা পাওঁ, এই ডিফারেন্ট টাইপৰ কালাৰটো কেলে দেখা পাওঁ, ইয়াতে চোৱা ৰিফ্লেকশন হৈছে, ৰিফ্লেকশন হৈছে, ইহঁতে গোটেইখিনিয়ে কি হয় একেটা ফেজতে নাথাকে। যদি একেটা ফেজতে যদি লাইটটো থাকিলেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন, আমি এটা ইউনিফৰ্ম টাইপৰ কালাৰ দেখা পালোহেঁতেন। কিন্তু চোৱা এইবিলাক যেতিয়া তোমাৰ কি হয়, এটা তোমাৰ কি হ'ব, ৰিফ্লেকশনটো যেটো হয় আৰু এটা ৰিফ্ৰেকশন যেটো হ'ব, এই ৰিফ্ৰেকশনটো আৰু ৰিফ্লেকশনটো, ঠিক আছে, এই দুইটা বেলেগ বেলেগ ফেজত থাকিব, গম পাইছা? ৰিফ্লেকশন আৰু ৰিফ্ৰেকশন কি হ'ব, দুইটা বেলেগ বেলেগ ফেজত থাকিব, আৰু বেলেগ বেলেগ ফেজত থকাৰ কাৰণে কি হয়, আৰু আমি এটা প্ৰুফ কৰিম যে ৰিফ্লেকশনৰ কাৰণে যেতিয়া ৰেটোৰ ডিস্ট্ৰাকশন হয়, ৰিফ্লেকশনৰ কাৰণে এই ৰেটো কি হ'ব, কনস্ট্ৰাকশন হ'ব। আকৌ যেতিয়া ৰিফ্লেকশনৰ ৰেটো যেতিয়া ডিস্ট্ৰাকশন হ'ব, তেতিয়া ৰিফ্লেকশনৰ ৰেটোৰ কাৰণে কি হ'ব, কনস্ট্ৰাকশন হ'ব। সেইটো কাৰণে এবাৰ কনস্ট্ৰাকশন হ'লে এবাৰ ডিস্ট্ৰাকশন হয়, এবাৰ ডিস্ট্ৰাকশন হ'লে কনস্ট্ৰাকশন হয়। সেইটো কাৰণে কি হয়, ডিস্ট্ৰাকশন মানে কি, আন্ধাৰ, আৰু কনস্ট্ৰাকশন মানে কি, পোহৰ। সো আন্ধাৰ পোহৰ এনেকৈ কৰি থাকে, সেইটো কাৰণে আমাৰ ব্লিংকিং কৰা টাইপ লাগিব, বুজি পালা? আন্ধাৰ পোহৰ তেনেকৈ হৈ থাকে, সেইটো কাৰণে কি হয়, বস্তুটো জিলিকা বুলি যে কোৱা হয়, জিলিকে যে বস্তুটো অকমান শাইনিং কৰে নাই, শাইনিং টাইপ কৰে। এই শাইনিংটো কি কাৰণে কৰে, ৰিপিটেড কনস্ট্ৰাকশন এন্ড ডিস্ট্ৰাকশন। এতিয়া কনস্ট্ৰাকশন কেনেকৈ হৈছে, ডিস্ট্ৰাকশন কেনেকৈ হৈছে, এই বস্তুটো আমি এটা ক্যালকুলেশনটো কৰিম কেনেকৈ আহিছে, ঠিক আছে। এতিয়া চোৱা কি কৰিব লাগিব, চোৱা এই যেটো ৰে আছে, এইটো হৈছে ইনসিডেন্ট ৰে, এই ইনসিডেন্ট ৰে আৰু এইটো হৈছে ৰিফ্লেক্টেড ৰে। এতিয়া আমি যদি ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰে মাজত যদি ফেজ ডিফাৰেন্স উলিয়াও, মানে পাথ ডিফাৰেন্স যদি উলিয়াও, মানে কাৰ্ডৰ পাথ ডিফাৰেন্স উলিয়াব লাগিব, পয়েন্ট O এন্ড পয়েন্ট Q, এইকেইটা পাথ ডিফাৰেন্স উলিয়াব লাগিব। হেতুকে তুমি চোৱা, আমি ইয়াতে কি বুলি লিখিলো, পাথ ডিফাৰেন্স বিটুইন O এন্ড Q, পাথ ডিফাৰেন্স বিটুইন O এন্ড Q, O আৰু Q মাজত পাথ ডিফাৰেন্স। ওকে, সো হে পাথটো হল ডেল্টা x, ডেল্টা x ইজ ইকুয়াল টু কি হ'ব, এই যেটো পয়েন্ট আছে, এই পয়েন্টলে কি হল, ৰেটো এনেকৈ গৈ পেলাই আকৌ ৰিফ্লেকশন হৈ পেলাই গৈ পেলাই আকৌ এই পজিশনটো পালেগে, ঠিক আছে। সো তেতিয়াহলে কিমান আহিব, OP প্লাস PQ, দিস ইজ OP প্লাস PQ। এটো কোড আছে, ইন মিডিয়ামত আছে, এটো এই ডিসটেন্স কোড আছে, মিডিয়ামত আছে। আৰু আমি কি কৰিব লাগিব, চোৱা এই যেটো Q পয়েন্ট আছে আৰু এই যেটো R পয়েন্ট আছে, একেটা ফেজতে আছে নে নাই, Q আৰু R এই দুটা একেটা ফেজতে আছে নে নাই, একেটা ফেজতে আছে। যদি একেটা ফেজতে থাকে তেতিয়াহলে এই Q পয়েন্ট আৰু এই যেটো O পয়েন্ট আছে, ওকে, তেতিয়াহলে আমি যদি এনেকৈ চাও, path traveled by Q should be equal to path traveled by R, কাৰণ একেটা ফেজতে আছে, হয় নে নহয়? তুমি চোৱা এটো পারপেন্ডিকুলার হলে কি বুজায়, ওয়েভ ফ্রন্ট বুজায়, আৰু ওয়েভ ফ্রন্টে কি কৰে, একেটা ফেজৰে পয়েন্ট বিলাকক কানেক্ট কৰে, হয় নে? তেতিয়াহলে ই যিমানটো পাথ ট্ৰেভেল কৰিছে, R টো সমান পাথে ট্ৰেভেল কৰিব লাগিব, হয় নে নহয়? কাৰণ একেটা ফেজতে আছে, সেইটো কাৰণে আমি লিখিলো পাথ Q ইজ ইকুয়াল টু পাথ R। ওকে, এতিয়া আমাক R টো নালাগে, আমাক কি লাগে, O লাগে, আমাক কি লাগে, O লাগে। এতিয়া
যেটো পাথ O আছে এটা পাথ O ইজ ইকুৱেল টু এটো পিছ পৰি আছে না আগুৱাই আছে R পইণ্টতকৈ পিছ পৰি আছে না আগুৱাই আছে পিছ পৰি আছে হয়নে যদি পিছ পৰি থাকে তেতিয়া আমি কি লিখিম পাথ O প্লাস OR পাথ ইয়াৰ যেটো পাথ আছিল যেমানটো পাথ ট্ৰেভেল কৰিছে পাথ O প্লাস OR লিখিম নাই এই OR টো ক'ত আছে এয়াৰত আছে নে মিডিয়ামত আছে এয়াৰত আছে সেইটো কাৰণে আমি OR টো কি বুলি লিখিলো এয়াৰ বুজি পালা এটা পঢ়লেকে এতিয়া সো তেতিয়া হলে what will be path O then path O টো কি হ'ব path Q minus OR air ওকে সো এতিয়া আমি ইয়াতে কম্পেয়াৰ টো কাৰ লগত কৰিছো O আৰু Q লগত কৰিছো এটা কিহৰ কাৰণে কৰিম এটো কাৰণে কৰিম আৰু এটা কিহৰ কাৰণে কৰিম ৰিফ্লেকশনৰ কাৰণে কৰিম ঠিক আছে সো OP PQ দি অলৰেডি কিহত কভাৰ কৰিলে মিডিয়ামত কভাৰ কৰিলে আৰু OR হি ক'ত কভাৰ কৰিলে এয়াৰত কভাৰ কৰিলে এটা ৰিফ্লেকশন আৰু এটা তোমাৰ এস মিডিয়ামটোৰ মাজেদি গৈ পেলাই এই পইণ্টত পাইছে সো এটো কাৰণে আমি কি লিখিলো net path difference delta x will be equal to OP plus PQ in medium minus OR in air minus OR in air to air price ঠিক আছে এই যেটো বস্তু আছে মানে এই যেটো রিডাকশন আছে রিডাকশনটো অলপ কনসেপচুয়াল হয় এটো কাৰণে বস্তুবিলাকৰ মাজৰ লিংকিংটো নিজে বনাব লাগিব কেনেকৈ আহিছে ঠিক আছে কিন্তু এই বস্তুটো তোমাৰ নহলে বুজিবলৈ দিগদাৰ হ'ব কিন্তু ঠিক আছে ইন্টারফেরেন্স থিন ফিল্মৰ মাজেদি এটো কাৰণে অকল লিংকিংটো নিজে বনাবা প্ৰথম কথাটো হৈছে Q আৰু R এইটা কি থাকিব একেটা ফেজতে থাকিব একেটা ফেজত থাকিলে কি হ'ব ইহঁতে সমান সমান পাথে ট্ৰেভেল কৰিব লাগিব they should travel equal path because path Q should be equal to path R এতিয়া যেটো পাথ আমি সোয়া কি কৰিব লাগে R টো আমাৰ দৰকাৰ নাই ঠিক আছে আমাৰ দৰকাৰ কি আছে O আৰু Q আছে হেতু কাৰণে আমি কি কৰিলো এই যেটো পাথ R আছিলে এই পাথ R টোক আমি কিহত এক্সপ্ৰেস কৰিলো ইন টার্মস অফ পাথ O ওকে সো তেতিয়া হলে পাথ O ইজ ইকুৱেল টু আমি কি পালো পাথ Q মাইনাস OR air এতিয়া হে OR টো আমি হেতু কাৰণে ইয়াত air বুলি লিখিলো এতিয়া এই OP plus PQ যেটো আছে এটো আছে মিডিয়ামত আছে আৰু এটা আছে এয়াৰত আছে দুইটা যদি আমি মিক্স আপ কৰো দুইটা যদি আমি একেলগ কৰো তেতিয়া আইডাৰ কি কৰিব লাগিব দুইটাকে এয়াৰলে কনভাৰ্ট কৰিব লাগিব নহলে দুইটাকে কিহলে কনভাৰ্ট কৰিব লাগিব মিডিয়ামলে কাৰণ সো যেতিয়া তোমাৰ কি হয় এটা বস্তু যেতিয়া কিলোমিটাৰত থাকে আৰু এটা তোমাৰ মিটাৰত থাকে প্ৰথমতে আমি কি কৰিব লাগিব কিলোমিটাৰত মিটাৰলে লৈ যাব লাগিব ন তাৰ পিছতে এড কৰিব পাৰিম কাৰণ সো ইয়াতে এটা অলৰেডি মিডিয়ামত আছে আৰু এটা ক'ত আছে এয়াৰত আছে যেটো কাৰণে আমি দুইটা একেলগে প্লাস কৰিব নোৱাৰো ইয়াত যেনেকৈ দেখুৱাইছো যেটো কাৰণে মই সেপাৰেট কৰি পেলাই দেখুৱালো এটো মিডিয়াম এটো কি হয় এয়াৰ হয় সো তেতিয়া এই যেটো মিডিয়াম আছে এই মিডিয়ামৰ ক্যালকুলেশনটা আমি প্ৰথমতে কৰিম OP কোনটো হয় সোৱা এটো মানে এটো OP এতিয়া সোৱা ফিল্মটোৰ যেটো থিকনেস আছে থিকনেসটো আমাৰ দিয়া আছে ওকে সো তেতিয়া T divided by OP কিমান হ'ব T divided by OP সোৱা T এটো হৈছে T divided by OP কিমান হ'ব cos r এটো r হয় নাই cos r is equal to কিমান হ'ব এটো হ'ব মানে কোন দেখিছিল এটো কোন আছিল এটো T divided by OP is equal to কি আছিল cos r T divided by OP কিমান আহিব এটো cos r আহিব সো তেতিয়া what will be OP T divided by cos r হবনে T divided by cos r এতিয়া চোৱা a যেটো লেংথ আছে এই লেংথটো সমান হয় নে নহয় হয় নে নহয় সমান হয় হেতু কাৰণে আমি কি কৰিলো টুৱাইস OP কৰি দিলো ঠিক আছে টুৱাইস OP কৰি দিয়া ললে কিমান আহিলে টুৱাইস T cos r এতিয়া এই টুৱাইস T cos r টো ক'ত ফিল্মটোত নে এয়াৰত ফিল্মটোত সো তেতিয়া হলে আমি কি কৰিলো বস্তুটো এয়াৰলে কনভাৰ্ট কৰিলো এয়াৰলে কনভাৰ্ট কৰিবৰ কাৰণে মই আগৰ ক্লাছত এটা বস্তু কৈছিলো মনত আছে নে ইকুইভ্যালেন্ট অপটিক্যাল পাথ ইকুইভ্যালেন্ট অপটিক্যাল পাথ কাক কোৱা হয় মিডিয়ামত যে ইমানটো ডিসটেন্স কভাৰ কৰিলে একেটা টাইমতে ই এয়াৰত কিমান ডিসটেন্স কভাৰ কৰিলে হেতেন তে হেতু কিমান আছিল যদি এটা স্ল্যাব আছে এটা গ্লাস স্ল্যাব এটা আছে ধৰা এটো গ্লাছৰ স্ল্যাব ইয়াৰ মাজেদি আমি কি কৰিছো ৰে পাস হ'ব দিছো ৰেটো এনেকে গৈ পেলাই এফালৰ পৰা ওলাই যাব ওলাব নাই ধৰা এই ডখৰ পৰা এডখৰলে যাওঁতে তাৰ টাইম লাগিলে কিমান টি টাইম লাগিলে ঠিক আছে সো যেতিয়া হি গ্লাছত মাব হি অলপ স্লো ডাউন হ'বনে নাই অলপ স্লো ডাউন হ'বনে নাই সো যেনেকৈ কি আছিল mu is equal to কি আছিল b air divided by v medium এটা মনত আছে নে mu is equal to কি আছিল b air divided by v medium এতিয়া
তেতিয়া হলে what will be v air is equal to mu multiplied by v medium হবে না mu multiplied by v medium মানে ইয়াৰ মিনিং টো হৈছে এয়াৰত তাৰ যিমান ভেলোসিটি থাকিব আৰু মিডিয়ামত তাৰ যিমানটো ভেলোসিটি থাকিব তাৰ লগত a ৰিফ্ৰেক্টিভ ইনডেক্সটো মাল্টিপ্লাই কৰিলে এই বস্তুটো কি হ'ব ইকুৱেল হ'ব বুজি পালা এইটো বস্তু ইকুৱেল হ'ব এটা তুমি চাবা এটা চোৱা suppose e t time লগালে e t time ত কিমান ডিসটেন্স কভার কৰিছে vm multiplied by t হয়নে তাৰ ভেলোসিটি টো কিমান vm তাৰ লগত t মাল্টিপ্লাই কৰিলে কি হ'ব এই টোটাল লেংথটো হ'ব নাই ওকে সো a যেটো লেংথ আছে এই লেংথটো হৈছে a যেটো লেংথ আছে এই লেংথটো কিমান হ'ব vm multiplied by t ওকে সো তেতিয়ালে ইয়াৰ ইকুইভ্যালেন্ট অপটিক্যাল পাথটো কিমান হ'ব একেটা টাইমত এয়াৰত কিমান যাব mu vm যাব নাই একেটা টাইমত এয়াৰত কিমান যাব mu vm সো mu vm multiplied by t কিমানটো হ'ব নাই এই vm multiplied by t is equal to কি হয় ইয়াৰ লেংথটো সো তেতিয়ালে mu l ডিসটেন্স যাব নাই বুজি পালা নাই যদি বস্তুটো মিডিয়ামত ট্ৰেভেল নকৰে যদি এয়াৰত ট্ৰেভেল কৰিলে তেতিয়ালে কিমান ডিসটেন্স গলেতেন mu l হেতু কাৰণে আমি কি কৰিলো a যেটো অপটিক্যাল a যেটো expression আছে তাৰ লগত a মাল্টিপ্লাই কৰিলো mu where what is mu is the refractive index of কি soap film refractive index of soap film mu is the refractive index of soap film ঠিক আছে সো তেতিয়ালে twice mu t divided by cos r আহিব এটা পৰলৈকে বুজি পালা পাইছা নে এই ৰকমলৈকে আহিলে ইকুইভ্যালেন্ট অপটিক্যাল পাথ twice mu t divided by cos r সো তেতিয়ালে twice mu t divided by cos r টো আমি ইয়াত পাব পাৰিম ob plus pq পাৰিম নাই এতিয়া চোৱা or যেটো or আছে এটো অলৰেডি এয়াৰত আছে ইয়াক কনভাৰ্ট কৰিব দৰকাৰ নাই ওকে what is or একন হয় না একন or এতিয়া চোৱা a angle টো কিমান হ'ল this angle is I আৰু a distance টো কিমান হ'ল or a distance টো কিমান হয় a যেটো distance আছে এই distance টো আমি অলৰেডি চোৱা নাজানো মানে এই distance টো কিমান হয় oq ওকে সো oq is equal to কিমান হ'ব om plus mq oq is equal to কিমান হ'ব om plus mq আৰু om আৰু mq সমান হয় নে নহয় সমান হ'ব কাৰণ এটো চোৱা আইসোসেলেস ট্ৰায়াঙ্গল হয় আইসোসেলেস ট্ৰায়াঙ্গলৰ যেটো তোমাৰ কি থাকে যেটো ভাৰ্টেক্স থাকে এই ভাৰ্টেক্সৰ পৰা যদি আমি কি কৰো পাৰপেন্ডিকুলাৰ ড্ৰ কৰো তেতিয়ালে ই ইয়াক ইকুৱেল লাইনত ভাগ কৰে জ্যামিতি আমি নিয়ম পাইছিলো মনত আছে নাই এটা কি আছে আইসোসেলেস ট্ৰায়াঙ্গল আছে এই পয়েন্টৰ পৰা যদি আমি ইয়াৰ পাৰপেন্ডিকুলাৰ ড্ৰ কৰো এই লাইনটো আৰু এই লাইনটো কি হয় ইকুৱেল হয় ওকে সো তেতিয়ালে আমি কি কৰিলো om টো উলিয়াই ললো what is om divided by t so om divided by t কি হয় কোৱা what is om divided by t om divided by t কি হয় om divided by t tan r হয় না নহয় so tan r is equal to om divided by t om divided by t is equal to কি আহিলে tan r আহিলে so what will be om it will be t tan r হ'ব না t tan r okay so তেতিয়া হলে what is over a যেটো পার্ট আছে এই পার্টটো এটো যদি i হয় তেতিয়া হলে তোমাৰ কিমান হ'ব or divided by oq এটো কিমান হ'ব or divided by oq কিমান হ'ব এই ডিসটেন্সৰ কিমান sin a or divided by oq তো sin a হয় নাই or divided by oq sin a হল what is or is equal to 2 multiplied by om sin i 2 multiplied by om বুলি কেনে লিখিলো because oq হয় oq is equal to 2 multiplied by কি হ'ব om হ'ব so তেতিয়ালে what is om t tan r so t tan r টো আমি ইয়াত বহাই দিলো আৰু অলৰেডি sin i এটা আছে ঠিক আছে ওকে so তেতিয়া হলে ইয়াতে কি আহিলে twice t tan r sin i এতিয়া twice t tan r মানে কিমান হয় sin r divided by cos r okay so that's what is sin i according to Snell's law sin i by sin r is equal to কি হয় mu হয় না নহয় according to Snell's law sin i by sin r কি হয় এটা আসলে রিফ্র্যাক্টিভ ইনডেক্স mu is equal to so তেতিয়া হলে আমি কি কৰিম sin i টো কি কৰিম in terms of sin r ত লিখিম কাৰণ সব বস্তু r ত আছে দেখিছা নাই এটো r ত আছে সব বস্তু r ত আছে
এটো কাৰণে আমি এই sin r টো কি কৰিলো sin r লৈ লিখি দিলো মানে কিমান আহিল mu multiplied by sin r হ'ল অলৰেডি এটা sin r আছিল এটো কাৰণে mu sin squared r হ'ল হ'ব নাই mu sin squared r হ'ল okay so এটো আহিব twice t cos r mu sin squared r মানে twice mu t divided by cos r multiplied by sin squared r হ'ল নাই okay so তেতিয়া হলে a যেটো হ'ব a ভ্যালুটো আমি কি কৰিলো ইয়াত বহাই দিলো twice mu t cos r multiplied by sin squared r বহাই দিলো এটা বহাই দিয়া লগে লগে কি হ'ল twice mu t cos r টো কি হ'ল কমন আহিলে আৰু এটা কিটা 1 minus sin squared r যদি এটো 1 minus sin squared r হয় তেতিয়া কিমান হ'ব twice mu t divided by cos r 1 minus sin squared r মানে কিমান আহিব cos squared r so square r to r to cancel গল it will be twice mu t cos r ইয়াতে গুটে জ্যামিতিক্যাল কনসেপ্ট ইকুইভ্যালেন্ট অপটিক্যাল পাথৰ কনসেপ্ট আৰু তোমাৰ হেৰি কনসেপ্ট গুটেখিনি উমাই আছে যদি এই বস্তুটো বুজি পোৱা তেতিয়া হলে বস্তুখিনি তাৰ পিছতে নেক্সট পাৰ্টলে মুভ কৰিব পৰা যাব এই পাৰ্টটো বুজি পাইছা না প্ৰথমতে চাই লোৱা ইয়াৰ গুটে বস্তুখিনি হুমাৰ if r is very small then what will be the value of cos r it will be 1 cos 0 degree value কিমান হয় 1 হয় মানে so যদি এই r টো যদি খুব সৰু হয় তেতিয়ালে cos r ৰ value কিমান হ'ব it will be 1 because cos r is approximately equal to 1 cos r is approximately equal to 1 therefore delta x is equal to twice mu t therefore delta x is equal to twice mu t এতিয়া NCERT কিতাপখন বা বেলেগ যিবিলা কিতাপ আছে এই ডখৰ পৰা স্টাৰ্ট হৈছে না মই যেটো ক্যালকুলেশন যে এটা কৰি দিলো এই ক্যালকুলেশনটো কিতাপত কৰি পোৱা নাই ওকে সো এই ডখৰ পৰা স্টাৰ্ট হৈছে কিতাপৰ বস্তুটো twice mu t পাৰ্ট ডিফাৰেন্সটো সো এতিয়া তোমালোকে এই ডখৰ পৰা স্টাৰ্ট কৰি বাকি থিওৰি পাৰ্টটো লিখা মই কৈ আছো delta x is equal to কিমান আহিব it will be twice mu t এতিয়া twice mu t কৰ পৰা আহিলে সবে গম পালা কৰ পৰা আহিছে কিতাপত twice mu t বুলি লিখা আছে delta is equal এতিয়া লিখা if ray is reflected back a sudden phase difference lambda by 2 a sudden phase difference sudden path difference lambda by 2 occurs so এই বস্তুটো কি কলে সর যেতিয়া সোয়ার রে এটা যেতিয়া রিফ্লেক্টেড হলে তাহাতৰ কোনো ফেজৰ চেঞ্জ নহয় ওকে কিন্তু যদি রিফ্লেক্টেড হয় ন তেতিয়া হলে ইহঁতৰ কি হ'ব ফেজ চেঞ্জ হ'ব মানে কি সোয়া কোনটো কথা কৈছে সো এটা সারফেস আছে এই সারফেসটো সোয়ার ৰেটো যেতিয়া এনেকা ৰিফ্লেক্ট ইয়াত ইনসিডেন্ট হোৱাৰ লগে লগে কি হ'ব এই পাৰ্ট অফ দা ৰে ইজ ৰিফ্লেক্টেড ওকে যেতিয়া রিফ্লেকশন হয় তেতিয়া হলে ইহঁতৰ কোনো কনসিডারেবল ফেজ ডিফারেন্স নাই মানে এটো যেটো ফেজত আছে এটা ফেজতে এটো আহিব কিন্তু যেতিয়া রিফ্লেকশন হয় তেতিয়া হলে ৰেটো উল্টা সাইডে যায় জানে ইনসিডেন্ট রিফ্লেক্টেড ডাইরেকশন চেঞ্জ কৰিলে না ডাইরেকশন চেঞ্জ কৰা মানে ইট ইজ আউট অফ ফেজ মানে কি হয় বস্তু এটা ডাইরেকশন কেতিয়া চেঞ্জ কৰিব এটা ফেজ এনেকে গৈ আছে এটা ওয়ে এনেকে গৈ আছে যদি এনেকুৱা টাইপৰ হৈ যায় তেতিয়া হলে এটোকে আমি কি বুলি কওঁ আউট অফ ফেজ হয় নাই ডাইরেকশন চেঞ্জ হয় নাই এটো এনেকে কৈছিলে এটা পয়েন্ট রিফ্লেক্টেড হোৱাৰ পিছত বস্তুটো এনেকে ঘূৰি আহিলে হয় না আমি ওয়ে বনাওতে পাইছিলো না এটা স্ট্ৰিং সোয়া এই পয়েন্টটো কি হৈছে ফিক্স কৰি ৰখা আছে স্ট্ৰিংটো মই ধৰি পেলাই এনেকে কি কৰিলো এটা ষ্টেচনাৰী ওয়েভ এটা প্ৰডিউস কৰিলো এই ওয়েভটো প্ৰডিউস কৰাৰ লগে লগে ইয়াত যেতিয়া স্ট্ৰাইক কৰিব হি আকৌ এফালে ঘূৰি আহিব না এই ঘূৰি অহাৰ লগে লগে হি কিমান ঘূৰিলে ওয়েভটো 180 ডিগ্ৰী ঘূৰিব নাই 360 ঘূৰিব নে 180 ডিগ্ৰী ঘূৰিব 180 ঘূৰিব কাৰণ চোৱা এই ফেজটো এই যেটো ওয়েভ আছে ওয়েভটো তুমি যদি ড্ৰ কৰা এনেকুৱা টাইপৰ আহিলে এই পাৰ্টটো কিমান এংগলৰ পাছত আহিছে এই পাৰ্টটো কিমান এংগলৰ পাছত আহিছে 180 ডিগ্ৰী পাছত আহিছে সো এই বস্তুটো যদি আমি শিফটিং কৰি এনেকুৱা যদি লৈ হয় এনেকুৱা হ'ব নাই এটো কাৰবাৰে হৈছে ইয়াতে ঠিক আছে সো পাই মানে কিমান টোটাল ল্যামডা হৈছে 360 ডিগ্ৰী ল্যামডা কোনটো কোৱা হয় এই ৰকৰ পৰা এই ৰকৰলৈকে হয় নাই হয় না সো এই ল্যামডা বাই 2 কি হ'ব 180 ডিগ্ৰী তো হ'ব পাই 2 হ'ব
সো তেতিয়া হলে যেতিয়া ৰিফ্লেক্টেড কৰে ই একেটা মিডিয়ামলৈকে ঘূৰি আহে মানে এনেকুৱা টাইপৰ কন্ডিশন হয় ওয়েভটো ৰিফ্লেক্টেড হয় আৰু ৰিফ্লেক্টেড হলে হবে কি হয় 90 ডিগ্ৰী মানে λ/2 90 ডিগ্ৰী নহয় λ/2 পাথ ডিফাৰেন্সটা কি হয় সাডেন পাথ ডিফাৰেন্সটা ক্ৰিয়েট হয় তেতিয়া হলে টোটাল পাথ ডিফাৰেন্স কিমান হ'ব টুৱাইস মিউ টি প্লাস λ/2 কিহৰ কাৰণে এই পইণ্টত যেটো ৰে ৰিফ্লেক্টেড হৈছে এটো কাৰণ আৰু যেটো ৰিফ্ৰেক্টেড হৈছে হেতু কাৰণে কিমান হ'ব ইট উইল গেট টুৱাইস মিউ টি বুজি পালা কি কলো মানে যেটো ৰে ৰিফ্ৰেক্টেড হৈছে ৰিফ্ৰেক্টেড ৰেটো কাৰণে তোমাৰ কিমান হ'ব পাথ ডিফাৰেন্স টুৱাইস মিউ টি আৰু যেটো ৰিফ্লেক্টেড হৈছে এটো কাৰণে কিমান পাথ ডিফাৰেন্স হ'ব টুৱাইস মিউ টি প্লাস λ/2 ওকে এতিয়া এই টুৱাইস মিউ টি প্লাস λ/2 ডিফাৰেন্স থাকিলে কি হয় বাৰু λ/2 পাথ ডিফাৰেন্স থাকিলে কি হয় ডিস্ট্ৰাকশন কনস্ট্ৰাকশন কৈছিল নহয় জিরো পাথ ডিফাৰেন্সত কি হয় জিরো পাথ ডিফাৰেন্সত কনস্ট্ৰাকশন হয় মানে দ্যাট মিন্স টুৱাইস মিউ টি টু কনস্ট্ৰাকশন হয় ঠিক আছে এটো হৈছে ৰিফ্লেক্টেড ৰেটো কি হৈছে কনস্ট্ৰাকশন হৈছে যেটো ৰিফ্লেক্টেড বেক কৰিছে তাৰ লগত λ/2 এটা যোগ হৈছে মানে এটো কি হ'ব ডিস্ট্ৰাকশন হ'ব হয়নে নহয় 0 λ/2 λ টো আকৌ কনস্ট্ৰাকশন হ'ব আকৌ 3 λ/2 ডিস্ট্ৰাকশন হ'ব আকৌ টুৱাইস λ কি হ'ব আকৌ কনস্ট্ৰাকশন হ'ব সো তেতিয়ালে যেটো ৰে ৰিফ্ৰেক্টেড হৈছে ৰিফ্ৰেক্টেড ৰেটো কি হ'ব যেটো ৰে ৰিফ্ৰেক্টেড হৈছে এটো কি হ'ব এটো যদি তোমাৰ কি হয় কনস্ট্ৰাকশন হয় ৰিফ্লেক্টেড ৰেটো কি হ'ব ডিস্ট্ৰাকশন হ'ব আকৌ যেতিয়া ৰিফ্লেক্ট এটো যদি কিবা এটা কাৰণত কনস্ট্ৰাকশন হয় তেলে এটো কি হ'ব ডিস্ট্ৰাকশন হ'ব সো একেটা পইণ্টতে ওয়েভৰ কনস্ট্ৰাকশন হয় ডিস্ট্ৰাকশন হয় যাৰ কাৰণে এই ব্লিংকিংটো দেখা পোৱা যায় মানে যেটো কি বুলি কয় যেটো জিলিকন টাইপ যেটো থাকে ন হেতু দেখা পোৱা যায় এতিয়া সেই বস্তুটোকে তোমালোকে লিখি লোৱা বস্তুটো কি বুলি লিখিলা a sudden path difference of λ/2 occurs নেকি λ/2 occurs therefore same point on the film construction of wave and destruction of wave happen simultaneously. Construction of wave and destruction of wave happen simultaneously. At the same point on the film, construction of the waves and destruction of the wave happen simultaneously. Due to which instant destruction and construction instant bright colors and dark color appears. Instant bright color and dark appears. Bright or dark ekaloge hoy instant bright color and dark appears. Due to this simultaneous effect the film appears to be sparkling. Appears to be sparkle likhiba appears to be sparkle বুজি পালা appears to be sparkle কি কাৰণে sparkle কৰে বুলি কৈছে যে যেটো পাথ ডিফাৰেন্স যেটো আছে এই পাথ ডিফাৰেন্সটো কিমান হয় λ/2 ৰিফ্লেকশনটো কাৰণে λ/2 হল এটো তোমাৰ কি হল জিরো পাথ ডিফারেন্স সো জিরো পাথ ডিফারেন্স যদি আমি ইয়াৰে যদি কনস্ট্ৰাকশন হয় ইয়াৰ ডিস্ট্ৰাকশন হ'ব ইয়াৰ যদি কনস্ট্ৰাকশন হয় তেতিয়াহলে ইয়াৰ কি হ'ব ডিস্ট্ৰাকশন হ'ব ওকে সো এখানে একটা পয়েন্টতে আমি কি পাম সাইমultaneous কনস্ট্রাকশন এন্ড ডিস্ট্রাকশন পাম যার কারণে এই যেটো ফিল্ম আছে ফিল্মটো কি টাইপ লাগে আমাৰ জিলিকা টাইপ লাগে স্পার্কল কৰি থকা টাইপ লাগে ঠিক আছে সো হেতু হৈছে ফিল্মটো কি কারণে কালারফুল টাইপ দেখা যায় ইয়াৰ